মহালয়াৰ দিনাই মহা সূৰ্যগ্ৰহণ হ'বলৈ গৈ আছে। অৰ্থাৎ পিতৃপক্ষৰ সামৰণি পৰি দেৱীপক্ষৰ শুভাৰম্ভণিৰ সময়তে এইবাৰ মহা সূৰ্যগ্ৰহণ হ'বলৈ গৈ আছে। মহালয়াৰ এই দুৰ্লভ সংযোগত হ'ব লগা এই সূৰ্যগ্ৰহণ ভাৰতত কেতিয়া দেখা যাব? এই সূৰ্যগ্ৰহণৰ সূতককাল কি হ'ব? এই সূৰ্যগ্ৰহণৰ ফলত কোনকেইটা ৰাশিৰ ওপৰত বিশেষ প্ৰভাৱ পৰিব আৰু কোনকেইটা ৰাশিৰ এই সূৰ্যগ্ৰহণৰ ফলত ক্ষতি হ'ব, সেই সকলোবোৰ থাকিব এই ভিডিঅ'টোত। লগতে আজি আমি আপোনাক ক'ম মহালয়াৰ দিনা আপুনি কি কৰিব লাগিব। মহালয়াৰ এই শুভক্ষণত আপোনাৰ কৰণীয় কি হ'ব, আপুনি কি কৰিব নালাগিব, এই সকলোবোৰ থাকিব এই ভিডিঅ'টোত। লগতে আমি জনাম দেৱীৰ ধৰালৈ আগমন কিহত হ'ব, দেৱীৰ গমন কিহত হ'ব, দেৱীৰ আগমন আৰু গমনে পৃথিৱী লোকত কি প্ৰভাৱ পেলাব, এই সকলোবোৰ থাকিব আজিৰ আমাৰ এই ভিডিঅ'টোত। আপুনি কেৱল শেষলৈকে চাব ভিডিঅ'টো। নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ ছেকেণ্ড চেনেল পজিটিভ ভাইবছৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। 21 ছেপ্টেম্বৰ দেওবাৰ, সেইদিনাই ধৰালৈ নামিব দেৱী মা দুৰ্গা। অৰ্থাৎ পিতৃপক্ষৰ সামৰণি হৈ আৰম্ভ হ'ব দেৱীপক্ষ। উমা আহিব ঘৰলৈ। এই দুৰ্লভ সংযোগতেই হ'বলৈ গৈ আছে বছৰটোৰ শেষ সূৰ্যগ্ৰহণ। ইতিমধ্যে এই একেটা মাহতে এটা চন্দ্ৰগ্ৰহণ হৈ গৈছে, যিটো চন্দ্ৰগ্ৰহণ ভাৰততো দৃশ্যমান হৈছিল। সেই একে মাহতেই বছৰৰ অন্তিমটো সূৰ্যগ্ৰহণো হ'ব এই দেৱীপক্ষৰ আৰম্ভণিৰ সময়ছোৱাত। অৰ্থাৎ পিতৃপক্ষৰ যিদিনা সামৰণি পৰিব মহালয়াৰ দিনটোতেই এই মহা সূৰ্যগ্ৰহণ হ'বলৈ গৈ আছে। গতিকে এই সূৰ্যগ্ৰহণৰ সময় কি হ'ব, এই সূৰ্যগ্ৰহণৰ প্ৰভাৱ আমাৰ ভাৰতত পৰিবনে নাই, ইয়াৰ সূতককাল কি হ'ব, সকলো সামৰি আজি আমি এই ভিডিঅ'টো উল্লেখ কৰিছোঁ। প্ৰিয় দৰ্শক, এই মহা সূৰ্যগ্ৰহণৰ ফলত কোনকেইটা ৰাশিৰ লাভ হ'ব আৰু সূতককাল কি হ'ব, এই সকলোবোৰৰ বিষয়ে চৰ্চা কৰাৰ পূৰ্বে যিহেতু দেৱী মা দুৰ্গা ধৰালৈ নামিব, সেইকাৰণে মহালয়াৰ কিছু কথা আপোনাক ক'ব বিচাৰিছোঁ। হাতীত উঠি ধৰালৈ আহিব মা দেৱী দুৰ্গা। যিদিনা মহালয়া হ'ব সেই মহালয়াৰ দিনটোত, অৰ্থাৎ 21 ছেপ্টেম্বৰ দেওবাৰৰ দিনটোত আপুনি ব্ৰহ্ম মুহূৰ্তত শোৱাৰ পৰা উঠিব। যিমানলৈ সম্ভৱ আপুনি কেৱল এটাই চেষ্টা কৰিব, যাতে আপুনি পুৱতি নিশা 3 বজাৰ পৰা 5 বজাৰ সময়খিনিত বিচনাখন ত্যাগ কৰিব পাৰে। আপুনিও চাবচোন, ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মহালয়াৰ দিনটোত প্ৰাতঃ ভ্ৰমণলৈ হিলদোল ভাঙি মানুহ ওলাই আহে। অৰ্থাৎ কাহিলী পুৱাৰে পৰা ৰাজপথত মানুহৰ সমাগম দেখিবলৈ পোৱা যায়। ইয়াৰ অৰ্থ হ'ল সেইদিনা দেৱী মা দুৰ্গা যিহেতু ধৰালৈ নামি আহিব, গতিকে সেই বিশেষ দিনটোত আপুনি পুৱাৰ সেই সতেজ বতাহজাক যদি গাত লগাব পাৰে, তেন্তে সাংঘাতিক শক্তি পাব। দেৱী মাৰ আশীৰ্বাদ লাভৰ কাৰণে সেইদিনা আপুনি ব্ৰহ্ম মুহূৰ্ততেই বিচনাখন ত্যাগ কৰিব। ব্ৰহ্ম মুহূৰ্তত বিচনাখন ত্যাগ কৰি ঘৰৰ দুৱাৰ খিৰিকী সকলো খুলি দিব। দুৱাৰ খিৰিকী খুলি যেতিয়া আপুনি দিব, সেই পুৱাৰ সতেজ বতাহজাকে আপোনাৰ ঘৰখনো একেবাৰে শুদ্ধি কৰি পেলাব। কাৰণ সেই ব্ৰহ্ম মুহূৰ্তৰ সতেজ বতাহজাকত বিশুদ্ধ অক্সিজেন থাকে। সেই বাতাবৰণত আপুনি যি উশাহ গ্ৰহণ কৰিব, তাত কোনো ধৰণৰ প্ৰদূষণ নাথাকে। সেয়া একেবাৰে বিশুদ্ধ বুলি কোৱা হৈছে। ঘৰৰ চুক কোণ আপুনি একেবাৰে পৰিষ্কাৰ কৰি ৰাখিব এই মহালয়াৰ দিনটোত। মহালয়াৰ দিনা আপুনি খোজকাঢ়ি আহি আপুনি গা ধুব। যিখিনি পানীৰে আপুনি গা ধুব, তাত অকণমান গংগাজলৰ 2টা হ'লেও টোপাল পেলাই দিবলৈ নাপাহৰিব। যিকোনো পূজাৰ সামগ্ৰী বিক্ৰী কৰাৰ দোকানত আপুনি গংগাজলৰ বটল পাব। সেই গংগাজল আপুনি লৈ আহিব, স্নান কৰিব। স্নান কৰি সেইদিনা আপুনি সূৰ্যদেৱক অৰ্ঘ্য দিব। প্ৰথম উদিত সূৰ্যক অৰ্ঘ্য অৰ্পণ কৰিব। এটা তামৰ পাত্ৰত অলপ পানী ল'ব, তাত গংগাজল দিব, তাত ৰঙা ফুল দিব, ৰক্ত চন্দন দিব, চাউল দিব, দুবৰি বন দিব। সেই পানীখিনিৰে আপুনি সূৰ্যদেৱক অৰ্ঘ্য প্ৰদান কৰিব। সূৰ্যদেৱক অৰ্ঘ্য প্ৰদান কৰি আপুনি মাৰ চৰণত প্ৰাৰ্থনা জনাব। যিকোনো দেৱী মন্দিৰলৈ গৈ আপুনি মাৰ চৰণত শৰণাপন্ন হ'ব। শত্ৰুৰ ভয়, যিকোনো গ্ৰহদোষ, কালদোষ, এইবোৰ দোষৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে সেইদিনা নীলা অপৰাজিতাৰ ফুল মাক আগবঢ়ালে ভাল ফল লাভ কৰে বুলি বিভিন্ন গুণী জ্ঞানী লোকসকলে মন্তব্য কৰিছে। গতিকে আপুনি আপোনাৰ জীৱনত আধ্যাত্মিক উন্নতিৰ কাৰণে, মাৰ আশীৰ্বাদ লাভৰ কাৰণে এই কামখিনি কৰিবলৈ একেবাৰে নাপাহৰিব।
মাৰ চৰণত আশীৰ্বাদ লৈহে আপুনি দিনটোৰ আৰম্ভণি কৰিব, কাৰণ পিতৃপক্ষৰ অৱসান হৈ দেৱীপক্ষৰ আৰম্ভণি হ'ব। অৰ্থাৎ 22 ছেপ্টেম্বৰৰ পৰাই নৱৰাত্ৰি আৰম্ভ হ'ব। এই নৱৰাত্ৰিত দেৱী দুৰ্গাৰ 9 স্বৰূপক পূজা প্ৰাৰ্থনা কৰা হয়। গতিকে এই 9 স্বৰূপক পূজা প্ৰাৰ্থনা কৰিবৰ কাৰণে আপুনি সেই দিনাৰ পৰাই সাজু হ'ব লাগিব। এইখিনি হৈছে মহালয়াৰ কথা। কিন্তু সেইদিনা যিহেতু মহা সূৰ্যগ্ৰহণ, এই সূৰ্যগ্ৰহণৰ সময়ত আপুনি কি কৰা উচিত হ'ব? এই সূৰ্যগ্ৰহণ ভাৰতত আপুনি দেখিবলৈ পাবনে? ইয়াৰ সূতককাল কি হ'ব? এনেকুৱা কোন 6টা ৰাশি আছে যি 6টা ৰাশিৰ লাভেই লাভ হ'ব এই সূৰ্যগ্ৰহণৰ ফলত? আহক এইবাৰ সূৰ্যগ্ৰহণৰ কথাখিনিৰ মাজলৈ আমি সোমাই যাওঁ। এই সূৰ্যগ্ৰহণৰ সময় ভাৰতীয় সময় অনুসৰি নিশা হ'ব। কিন্তু নিশা সূৰ্যগ্ৰহণ কিয় হ'ব বুলি আপোনাৰ মনলৈ প্ৰশ্ন আহিব পাৰে। এই সূৰ্যগ্ৰহণ ভাৰতত দেখা নাযাব। ভাৰতত যিহেতু এই সূৰ্যগ্ৰহণ দেখা নাযাব, সেইকাৰণে ইয়াৰ সূতককালৰ মূল্যও ভাৰতত নাথাকিব। গতিকে যিকোনো ধৰণৰ ধৰ্মীয় কাম কাজ আপুনি এই সূৰ্যগ্ৰহণৰ সময়ছোৱাটো কৰিব পাৰিব, সেইফালৰ পৰা আপুনি নিশ্চিন্ত। কিন্তু যিহেতু এয়া এক মহাজাগতিক পৰিঘটনা, সেইকাৰণে এই মহাজাগতিক পৰিঘটনাৰ প্ৰভাৱ ৰাশিৰ ওপৰত নিশ্চিতভাৱে পৰিব। 12 ৰাশিৰ ভিতৰত এনেকুৱা কেইটামান ৰাশি আছে যিকেইটা ৰাশিৰ কপালত সৌভাগ্যৰ পদুম ফুলিব। সেই সৌভাগ্যশালী ৰাশিকেইটা কি কি সেই বিষয়ে ক'বলৈকে আজি আমি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপুনি কেৱল মন দি শুনি যাব। সেই ভাগ্যশালী ৰাশিৰ ভিতৰত প্ৰথম ৰাশিটোৱেই হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকা সকলৰ জ্ঞাতাৰ্থে আমি কওঁ, ভগৱানৰ অসীম কৃপাদৃষ্টি থাকিব আপোনাৰ ওপৰত, যাৰ ফলত আপোনাৰ হাতলৈ ধন আহিব। ধন লাভৰ সম্ভাৱনা প্ৰকট হৈ পৰিব। বেপাৰ ব্যৱসায় বাণিজ্য আদিত আপোনাৰ প্ৰগতি হ'ব। যিসকলে চাকৰি কৰি আছে তেওঁলোকে নিজৰ পদবীত উন্নতি লাভ কৰিব। যিসকলে বিদেশলৈ গৈ চাকৰি কৰাৰ সপোন পুহি ৰাখিছে বা বিদেশত পঢ়া শুনা কৰিব বিচাৰিছে, তেওঁলোকৰো সেই আশা পূৰণ হোৱাৰ সময় একেবাৰে সমাগত। লগতে এই ৰাশিৰ জাতক জাতিকাৰ আয় বৃদ্ধি হোৱাৰ যোগ আছে। যিসকলে ব্যৱসায় বাণিজ্য কৰি আছে তেওঁলোকে নিজৰ ব্যৱসায় বাণিজ্যত অধিক মুনাফা লাভ কৰিব। যিকোনো ধৰণৰ কামেই সফলভাৱে সম্পূৰ্ণ কৰিব পাৰিব এই ৰাশিৰ জাতক জাতিকাই। ভগৱান শিৱৰ বিশেষ কৃপা থাকিব কাৰণে মকৰ ৰাশিৰ জাতক জাতিকাৰ জীৱনৰ সমস্ত দুখ কষ্ট ভগৱানে নিৰ্মূল কৰিব। জীৱনলৈ অপাৰ সুখ সমৃদ্ধি আহিব বুলি কোৱা হৈছে এই সূৰ্যগ্ৰহণৰ পিছতেই মকৰ ৰাশিৰ জাতক জাতিকাৰ জীৱন সম্পূৰ্ণৰূপে সলনি হৈ পৰিব। ইয়াৰ পিছৰ ভাগ্যশালী ৰাশিটো হৈছে মেষ ৰাশি। ভগৱান শিৱৰ কৃপাত এই ৰাশিৰ জাতক জাতিকাৰো ভাল দিন আহিব বুলি কোৱা হৈছে। ভগৱান শিৱ এই ৰাশিৰ জাতক জাতিকাৰ ওপৰত প্ৰসন্ন হৈ পৰাৰ যোগ আছে। মান সন্মান বৃদ্ধি হ'ব। সমাজত আত্মপ্ৰতিষ্ঠা লভিব। মেষ ৰাশিৰ জাতক জাতিকাসকলে সমাজত প্ৰশংসা বুটলিবলৈ সক্ষম হ'ব। যিটো কামতেই হাত দিব সেই কামটোতেই এই ৰাশিৰ জাতক জাতিকাই সফল হ'ব পাৰিব। যদি এই ৰাশিৰ জাতক জাতিকাৰ কিবা কাম স্থবিৰ হৈ আছে তেন্তে সেই কাম পুনৰ আৰম্ভণি হোৱাৰ সময় একেবাৰে সমাগত। ভগৱান শিৱৰ আশীৰ্বাদত মেষ ৰাশিৰ জাতক জাতিকাৰ হাতলৈ ধন অহাৰ পূৰ্ণ সম্ভাৱনা আছে। ঘৰ পৰিয়াল সকলোতে একেবাৰে আনন্দময় পৰিস্থিতিৰ সৃষ্টি হ'ব। যিসকলে ব্যৱসায় বাণিজ্য কৰি আছে তেওঁলোকৰ ব্যৱসায় বাণিজ্যত প্ৰগতি হ'ব। সামাজিক ক্ষেত্ৰত সফলতা লাভ কৰিব। হাতলৈ হঠাতেই ধন অহাৰ সম্ভাৱনা আছে। যদি আপুনি কিবা পৰিকল্পনা কৰি আছে তেন্তে সেই পৰিকল্পনাক বাস্তৱ ৰূপ দিয়াৰ সময় এইখিনি উত্তম সময়। এক অৰ্থত যদি মেষ ৰাশিৰ জাতক জাতিকাসকলৰ কথা কওঁ তেন্তে এই সময় আপোনালোকৰ পক্ষতেই আছে। গতিকে এই সময়ৰ পূৰ্ণ লাভ উঠাব পাৰে মেষ ৰাশিৰ জাতক জাতিকাসকলে। ইয়াৰ পিছৰ ভাগ্যশালী ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰতো ভগৱানৰ বিশেষ কৃপা থাকিব। কন্যা ৰাশিৰ জাতক জাতিকাসকলে বিভিন্ন দিশত যথেষ্ট লাভৰ সন্মুখীন হ'ব। ব্যৱসায় বাণিজ্যত বৃদ্ধি হ'ব। ইয়াৰ উপৰিও যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ কৰ্মস্থলীত পদোন্নতিৰ যোগ আছে, বেতন বৃদ্ধিৰ যোগ আছে। আৰু যিসকলে বিদেশত গৈ চাকৰি কৰাৰ সপোন পুহি ৰাখিছে তেওঁলোকৰো সেই সপোন পূৰ্ণ হোৱাৰ সময় একেবাৰে সমাগত। ভগৱান শিৱৰ বিশেষ কৃপা থাকিব এই কন্যা ৰাশিৰ জাতক জাতিকাৰ ওপৰত। গতিকে এই সময়খিনিৰ পূৰ্ণ লাভ উঠাওক কন্যা ৰাশিৰ জাতক জাতিকাসকলে।
যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকে ব্যৱসায়ত অধিক মুনাফা অৰ্জন কৰিব পাৰিব। ধন লাভৰ এক পূৰ্ণ সুযোগ আহিব কন্যা ৰাশিৰ জাতক জাতিকাৰ সন্মুখলৈ। যিসকলে সন্তান লাভৰ ইচ্ছা মনতেই পুহি ৰাখিছে তেওঁলোকৰ সেই আশা পূৰ্ণ হ'ব। ঘৰ পৰিয়ালত সুখ শান্তিৰে বিৰাজ কৰিব। যিসকল প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ প্ৰেমৰ সম্পৰ্ক মজবুত হ'ব। লগতে সকলো কাৰ্য আপুনি সফলতাৰে সম্পূৰ্ণ কৰিব পাৰিব। যিহেতু শাৰদীয় দুৰ্গা পূজাৰ সময়, এই ৰাশিৰ যিসকল জাতক জাতিকাই এখন নতুন বাহন কিনাৰ সপোন পুহি ৰাখিছে তেন্তে সেই বাহনখন কিনাৰ এইখিনি উত্তম সময়। আপুনি নিশ্চিন্ত মনে বাহন ক্ৰয় কৰিব পাৰে, কাৰণ ভগৱানৰ অসীম কৃপা আপোনাৰ লগতে আছে। আপোনাৰ সমস্ত মনোকামনা পূৰ্ণ হোৱাৰ এইখিনিয়েই শ্ৰেষ্ঠ সময়। ইয়াৰ পিছৰ ভাগ্যশালী ৰাশিটো হৈছে সিংহ ৰাশি। ভগৱান শিৱৰ আশীৰ্বাদত সিংহ ৰাশিৰ জাতক জাতিকাৰ পক্ষতেই আছে এই সময়। যিসকলে সন্তান লাভৰ ইচ্ছা মনতেই পুহি ৰাখিছে তেওঁলোকে সেই সন্তান লাভৰ সুখকণ নিশ্চিতভাৱেই লাভ কৰিব, কাৰণ এই সময়খিনি সিংহ ৰাশিৰ জাতক জাতিকাৰ পক্ষত আছে। ঘৰ পৰিয়ালত যদি কিবা অশান্তি চলি আছে সেই অশান্তি দূৰ হোৱাৰ সময় সমাগত। সিংহ ৰাশিৰ জাতক জাতিকাৰ আৰ্থিক স্থিতিও মজবুত হ'ব। হাতলৈ ধন অহাৰ অগণন পথ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ সন্মুখত খোল খাই যাব। সেইকাৰণে এই সময়খিনিৰ পূৰ্ণ লাভ উঠাবলৈ চেষ্টা কৰিব সিংহ ৰাশিৰ জাতক জাতিকাসকলে। ইয়াৰ পিছৰ সৌভাগ্যশালী ৰাশিটো হৈছে ধনু ৰাশি। ভগৱান শিৱৰ কৃপাত ধনু ৰাশিৰ জাতক জাতিকাসকলৰো মনোকামনা পূৰ্ণ হোৱাৰ সময় সমাগত। এই ৰাশিৰ জাতক জাতিকাই খুব সোনকালেই কিবা এটা ভাল খবৰ লাভ কৰিব। যি পৰিশ্ৰম কৰি আছিল আপুনি, সেই পৰিশ্ৰমে এতিয়া উচিত মূল্য পোৱাৰ সময়। আপুনি যি পৰিশ্ৰম কৰিছে সেই পৰিশ্ৰমৰ ফল আপুনি নিশ্চিতভাৱে লাভ কৰিব। ভগৱানৰ কৃপাত আপোনাৰ স্থবিৰ হৈ থকা কাম পুনৰ আৰম্ভ হ'ব। ঘৰ পৰিয়ালৰ লগতে আপুনি বন্ধু বান্ধৱৰ পৰাও সম্পূৰ্ণ সহযোগিতা পাব। এই ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰতো ভগৱানৰ অসীম কৃপা আছে। ভগৱানৰ কৃপাত ধন সম্বন্ধীয় সকলো সমস্যাৰ পৰা মুক্তি লাভ কৰিব, কাৰণ হাতলৈ ধন অহাৰ অগণন পথ মুকলি হৈ পৰিব। আয় বৃদ্ধি হ'ব। যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ পদোন্নতিৰ যোগ আছে। ধনু ৰাশিৰ জাতক জাতিকাৰ জীৱনত চলি থকা সকলো ধৰণৰ সমস্যাৰ অন্ত পৰাৰ সময় সমাগত। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণেও এই সময়খিনি খুবেই উত্তম সময়। ভগৱান শিৱ আপোনাৰ প্ৰতি প্ৰসন্ন হৈ আছে। কেৱল আপুনি মন পুতি কাম কৰি যাওক। ভগৱানৰ ওপৰত আস্থা ৰাখক, বিশ্বাস ৰাখক। খুব সোনকালে আপুনি ভাল খবৰ লাভ কৰিব, আৰু যাৰ ফলত আপোনাৰ জীৱন একেবাৰে সলনি হৈ পৰিব। যিসকল কুম্ভ ৰাশিৰ জাতক জাতিকাই পৰিশ্ৰম কৰি আছে সেই কঠোৰ পৰিশ্ৰমে মূল্য পোৱাৰ সময় এইখিনিয়েই। যিকোনো ধৰণৰ স্থবিৰ হৈ থকা কাম পুনৰ আৰম্ভ হ'ব এই সময়খিনিৰ পৰাই। ব্যৱসায় বাণিজ্যত উন্নতি হ'ব। ব্যৱসায় বাণিজ্যত আপুনি দুগুণ উন্নতি কৰিবলৈ সক্ষম হ'ব। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈও অপাৰ সুখ আহিব, কাৰণ ভগৱান আপোনাৰ প্ৰতি খুবেই প্ৰসন্ন। গতিকে এই সময়খিনিৰ পূৰ্ণ লাভ উঠাবলৈ চেষ্টা কৰিব। যিকেইটা ৰাশি মই ইয়াত উল্লেখ কৰা নাই সেইকেইটা ৰাশিৰ জাতক জাতিকায়ো দুখ কৰিব নালাগে। যেনে ধৰক মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণেও এই সময়খিনি উত্তম সময়। গতিকে মই উল্লেখ নকৰিলোঁ বুলি দুখ কৰিব নালাগে বা চিন্তা কৰিব নালাগে, কাৰণ পিতৃপক্ষৰ সমাপন হৈ দেৱীপক্ষৰ যিহেতু আৰম্ভণি হ'ব, মা দুৰ্গাৰ কৃপাত আপোনাৰ সমস্ত মনোকামনা নিশ্চিতভাৱেই পূৰ্ণ হ'ব। আপোনাৰ এটাই কাম হ'ব, আপুনি মাক যেনে তেনে সন্তুষ্ট কৰা, কাৰণ এইখিনিয়েই সেইখিনি সময় যিখিনি সময়ত সামান্য পূজা প্ৰাৰ্থনাৰ জৰিয়তে দেৱী মা সন্তুষ্ট হয়। গতিকে দেৱী মাক সন্তুষ্ট কৰি আপুনিও আপোনাৰ জীৱনৰ সমস্ত দুখ কষ্ট দূৰ কৰি ল'ব পাৰিব। আৰু এটা কথা, যিহেতু এই মহালয়াৰ দিনটোতে মহা সূৰ্যগ্ৰহণ হ'বলৈ গৈ আছে, গতিকে এই সময়খিনিত গৰ্ভৱতী মহিলাসকল বিশেষভাৱে সাৱধান হৈ থাকিব। সূৰ্যগ্ৰহণৰ প্ৰভাৱ ভাৰতত নপৰিলেও যিহেতু এয়া মহাজাগতিক পৰিঘটনা, সেইবাবে গৰ্ভৱতী মহিলাসকলে এই বিশেষ দিনটোত কেৱল ভগৱানৰ নাম ল'ব। এতিয়া কোনখিনি সময়ত গৰ্ভৱতী মহিলাসকল সাৱধানে থাকিব লাগিব সেইটোও শুনি লওক। 21 ছেপ্টেম্বৰত ৰাতি 10:49 পৰা এই সূৰ্যগ্ৰহণ আৰম্ভ হৈ 3:23 এই সূৰ্যগ্ৰহণ থাকিব বুলি কোৱা হৈছে। ৰাতি এই কাৰণেই হ'ব কাৰণ ভাৰতত ইয়াৰ প্ৰভাৱ নপৰে। য'ত সূৰ্যগ্ৰহণ দৃশ্যমান হ'ব
সেই দৃশ্যমান হোৱা সময়খিনিত ভাৰতত ৰাতিৰ সময় হ'ব। কিন্তু ৰাতিৰ সময় হ'লেও এইখিনি সময়ত যিহেতু আপুনি বিচনাখনলৈ যাব, গতিকে বিচনাখনত আপুনি কেৱল ভগৱানক আপুনি স্মৰণ কৰিব। কাৰণ সূৰ্য আমাৰ আত্মা। সূৰ্য নহ'লে আমি কেতিয়াও জীয়াই থাকিব নোৱাৰোঁ। সূৰ্যদেৱ যাতে তুষ্ট হয় তাৰ কাৰণে আপুনি ভগৱানক প্ৰাৰ্থনা কৰিব। ভগৱানে আপোনাৰ নিশ্চয় মংগল কৰিব। ভিডিঅ'টো যদি ভাল লাগিল অনুগ্ৰহ কৰি লাইক কৰিব, যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।